মই জানো নিজৰ বাবে সময় উলিওৱাটো সহজ নহয় কিন্তু আনৰ যত্ন লোৱাৰ আগেয়ে প্ৰথমে নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ আৰু আপুনি এইটো জানে আৰু আজি এটা এনে সৰু প্ৰচেষ্টাৰ বাবে আপুনি মোৰ সৈতে জড়িত হৈছে তাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ মোৰ নাম ডক্টৰ কাঞ্চন কৌৰ মই স্তন অস্ত্ৰোপচাৰ বিশেষজ্ঞ মেদান্তা চিকিৎসালয়ৰ স্তন কেন্সাৰ এনে এক ৰোগ যিটো অতি দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু যিকোনো সময়ত হ'ব পাৰে স্তন কেন্সাৰ এনে এবিধ ৰোগ যি সময়ত ধৰা পৰিলে ইয়াৰ সম্পূৰ্ণ চিকিৎসা আছে সময়ত ধৰা পেলাবৰ বাবে সতৰ্ক হোৱা আৰু নিজে নিজৰ পৰীক্ষা কৰা অতি আৱশ্যক ইয়াৰ বাবে প্ৰয়োজন মাত্ৰ 3 মিনিটৰ 3টা পদক্ষেপ আহক মই আপোনাক শিকাও কেনেদৰে তেন্তে প্ৰথম পদক্ষেপত আপুনি আইনাখনৰ সন্মুখত থিয় হৈ নিজৰ কাপোৰ খুলি নিজকে পৰীক্ষা কৰিব দুয়োটা স্তনৰ আকাৰ একেই হয় নে নহয় সোৱাৰ পিছত আপোনাৰ দুয়োখন হাতক আপোনাৰ মূৰৰ ওপৰলৈ উঠাই লওক তাৰ পিছত আপোনাৰ কঁকালত ৰাখক আৰু কঁকালত জোৰকৈ হেঁচি দিয়ক এনেকুৱা কৰোঁতে আপুনি মন কৰিব লাগিব যে আপোনাৰ স্তনৰ মাজত গোটা বা উখহি অহা অৱস্থা হৈছে নেকি বা স্তনৰ ছালত কোনো ডিপ্ৰেছন বা ভিতৰৰ ফালে ডিম্পলিং বা সোমাই গৈছে নেকি লগতে মনত ৰাখিব যে যদি আপোনাৰ স্তনত যিকোনো ৰঙা বা ৰেডনেছ বা যিকোনো এনেকুৱা ঘাঁ আছে আৰু যিবোৰ সোনকালে ঠিক হোৱা নাই আপুনি 1 বা 2 সপ্তাহ এইবোৰ পৰীক্ষা কৰি থাকিব আৰু যদি সেইবোৰ ভাল হোৱা নাই তেন্তে আপুনি চিকিৎসকক নিশ্চিতকৈ দেখুৱাওক এতিয়া দ্বিতীয় পদক্ষেপ আপোনাৰ দুয়োখন হাতেৰে নিজৰ স্তনৰ ওপৰত ৰাখিব আৰু পৰীক্ষা নিৰীক্ষা কৰিব বাওঁফালৰ স্তনটো পৰীক্ষা কৰাৰ বাবে আপোনাৰ বাওঁ হাতখন আপোনাৰ মূৰৰ পিছফালে ৰাখক আৰু সোঁ হাতৰ 3টা আঙুলিৰে আপোনাৰ স্তন পৰীক্ষা কৰক এনেকৈ আপোনাৰ সোঁফালৰ স্তনটোৰ বাবে সোঁ হাতখন মূৰৰ পিছফালে আৰু বাওঁ হাতৰ 3টা আঙুলিৰে নিজকে পৰীক্ষা কৰক মনত ৰাখিব 3টা আঙুলি একেবাৰে সমান কৰি ৰাখিব লাগিব আৰু কাৰোবাৰ মূৰত হাতখন বুলাই দিয়াৰ দৰে স্তনৰ ওপৰত বুলাই দিব লাগিব যিসকল মহিলাৰ স্তন সৰু বা স্তনৰ আকাৰ বৰ ডাঙৰ নহয় তেখেতসকলে স্তনৰ নিপুলটোৰ পৰা আৰম্ভ কৰি টিপি টিপি ভিতৰৰ পৰা বাহিৰলৈ এনেদৰে সম্পূৰ্ণ স্তনটো কভাৰ কৰক যিসকল মহিলাৰ স্তনৰ আকৃতি অলপ ডাঙৰ আমি তেওঁলোকক শিকাও যে তেওঁলোকে স্তন দুয়োটা ওপৰৰ পৰা তললৈ আৰু পুনৰ তলৰ পৰা ওপৰলৈ এনেদৰে কৰি সম্পূৰ্ণ স্তনক কভাৰ কৰিব লাগিব আৰু ইয়াক 3টা আঙুলিৰে লাহেকৈ হেঁচি আপুনি স্তনত লগাব লাগিব যদি স্তনৰ ভিতৰত কিবা গাঁঠি আছে তেন্তে সেইটো আপোনাৰ 3টা আঙুলিত একেবাৰতে লাগিব এইটো কথাটো ভালদৰে মন কৰিব লাগিব যে বেছি সংখ্যক স্তন কেন্সাৰ ৰোগীৰ গাঁঠিবোৰত বিষ নহয় এতিয়া তৃতীয় পদক্ষেপ আপোনাৰ স্তনৰ নিপুলটো হেঁচা মাৰি চাওক প্ৰথমে এনেকৈয়ে তাৰ পিছত তেনেকৈ এনেকুৱা কৰাৰ পিছত নিপুলটোৰ পৰা যদি কোনো ধৰণৰ শ্ৰাব বা কোনো ধৰণৰ ডিসচাৰ্জ হৈছে নেকি পৰীক্ষা কৰক বগা সেউজীয়া বা হালধীয়া ৰঙৰ শ্ৰাব স্বাভাৱিক হয় কিন্তু যদি গ্ৰীণ টি বা পানীৰ দৰে পাতল শ্ৰাব বা ফ্ৰেংক ব্লাড বা তেজ ওলাই সেয়া স্বাভাৱিক নহয় মনত ৰাখিব নিজে কৰা পৰীক্ষাত যদি অলপো সন্দেহ উপজে তেন্তে আপুনি চিকিৎসকৰ ওচৰলৈ ততালিকে যাওক মাত্ৰ এই 3টা সহজ পদক্ষেপ প্ৰতিমাহে পুনৰাবৃত্তি কৰি থাকক ইচ্ছা কৰিলে আপোনাৰ ফোনত এটা ৰিমাইণ্ডাৰ সেট কৰি ল'ব আৰু প্ৰতিমাহে আপোনাৰ মা ভনী বান্ধৱীলৈ এইটো মেছেজ ফৰৱাৰ্ড কৰিব আহক সকলোৱে মিলি নিজৰ স্তন পৰীক্ষা কৰাটো এটা নিয়ম বনাই লওঁ